ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অৰুণোদয় আঁচনিত নতুনকৈ কেনেকৈ আবেদন কৰিব আৰু PM কিষাণ সন্মান নিধি আঁচনিখনৰ নতুনকৈ কেনেকৈ আবেদন কৰিব এইটোক লৈ আপোনালোকে বহুতে মোক কুৱেশ্যন সুধি আছিলে। গতিকে তাৰ কাৰণে আজি এই ভিডিঅ'টো লৈ আনিছোঁ। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে বা PM কিষাণ আঁচনিখনৰ নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। বাকী যিসকল লোকৰ কাৰণে ভিডিঅ'টো প্ৰয়োজন নহয় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে, কাৰণ বহুতে মোক কমেণ্ট কৰি কৈ আছিলে যে দাদা অৰুণোদয়ত আমি নতুনকৈ এপ্লাই কৰিব বিচাৰিছোঁ, ক'ত এপ্লাই কৰিমগৈ, অনলাইনত এপ্লাই হয় নেকি। বহুতে সুধি আছিলে যে PM কিষাণ আঁচনিখনত আমি কেনেকৈ এপ্লাই কৰিম, অনলাইনত এপ্লাই হৈ আছে নে অফলাইনত এপ্লাই কৰিব লাগিব। এই সকলোবিলাক আপোনালোকৰ কুৱেশ্যনৰ আনচাৰ আজি এই ভিডিঅ'টোত দি দিম। লগতে কিছুমান গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনো আছে যিসমূহ আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজনীয়, নহ'বা আপুনি সমস্যাটো পৰিব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয় আঁচনি যিহেতু পইচা চৰকাৰে এতিয়া 10 মাৰ্চ তাৰিখে দিব বুলি কৈছে, 10 মাৰ্চ তাৰিখে আপোনালোকক এতিয়া 8,000 টকাৰ সলনি 9,000 টকা চৰকাৰে প্ৰদান কৰিব বুলি কৈছে। গতিকে প্ৰথমে 20 ফেব্ৰুৱাৰী তাৰিখে দিয়াৰ কথা আছিলে, কিন্তু এতিয়া বঢ়াই সেইটো তেওঁলোকে 10 মাৰ্চ কৰি দিলে। গতিকে সেইকাৰণে বহুতো লোকৰ হাতত এতিয়া সময়ো আছে অৰুণোদয় নতুন আবেদন কৰিবৰ কাৰণে। বহুতে সেইকাৰণে মোক কমেণ্ট কৰি সুধি আছিলে যে অৰুণোদয় আঁচনিত আমি নতুনকৈ আবেদন কৰিব বিচাৰিছোঁ, কেনেকৈ আবেদন কৰিব লাগিব। চাওক, চৰকাৰে অৰুণোদয় আঁচনিৰ যি পত্ৰ সেয়া 2024 চনত তেওঁলোকে ষ্টাৰ্ট কৰিছিলে ডিচেম্বৰ মাহত দিয়াৰ। তাৰপৰা তেওঁলোকে 2025 চনৰ মাজভাগৰ পৰা পত্ৰ বিতৰণ কৰা আৰম্ভ কৰিছিলে, আৰু যিসকল লোকে ফৰ্ম ফিল আপ কৰিছিলে প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে তেওঁলোকৰ নাম আহিছিলে লিষ্টত। তাৰপৰা চৰকাৰে তেওঁলোকক ঘৰত গৈ মেলি এখন কিতাপো দিছিলে, আৰু লগতে তেওঁলোকৰ অৰুণোদয় আঁচনিত যে তেওঁলোক অন্তৰ্ভুক্ত হ'ল তাৰ এখন ধৰি লওক ফৰ্মো দিছিলে বা ধৰি লওক এখন চাৰ্টিফিকেটো দিছিলে। আৰু তাৰপৰা তেওঁলোকে অক্টোবৰ নৱেম্বৰ মাহৰ পৰা অৰুণোদয় পইচা পাবলৈ আৰম্ভ কৰিছিলে। কিন্তু বহুতো এনেকুৱা হিতাধিকাৰী হওক বা বহুতো এনেকুৱা মহিলা হওক যি অৰুণোদয় আঁচনিৰ পৰা এতিয়াও বাদ পৰি আছে, যিসকল ধৰি লওক অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয়, তেওঁলোক অৰুণোদয় আঁচনিখন পোৱাৰ বাবে বেছি যোগ্য হয়। কিন্তু বহুত মহিলা এনেকুৱা আছে যি অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য নহয়, তাৰ পাছতো তেওঁলোকে পইচা লৈ আছে। গতিকে সেইটো ক্ষেত্ৰত চৰকাৰে অকণমান ষ্ট্ৰিক্ট একশ্যন কিছুমান ল'ব লাগে, যিটো তেওঁলোকে এতিয়ালৈকে লোৱা নাই। বাকী অৰুণোদয় আঁচনিত আপুনি যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহ'লে এতিয়া আপোনালোকৰ হাতত এটা উপায় আছে, সেইটো হৈছে পঞ্চায়ত। আপোনালোকৰ অঞ্চলৰ যি পঞ্চায়ত আছে তাত অৰুণোদয় আঁচনিৰ পত্ৰ লৈ আছেনে নাই আপোনালোকে সেইটো প্ৰথমে সুধিব লাগিব। বহুতো অঞ্চলত এতিয়াও পঞ্চায়তত ধৰি লওক তেওঁলোকে ফৰ্ম দি আছে, বা ধৰি লওক তেওঁলোকে অকল নথিপত্ৰ লৈয়ে তেওঁলোকৰ যিসমূহ নাম আছে সেইসমূহ আগলৈ পঠিয়াই দিছে, বা বহুতো জেগাত DC অফিচত অৰুণোদয় কাম চলি থাকে, বহুতো জেগাত ব্লকতো কাম চলি থাকে। গতিকে আপোনালোকৰ অঞ্চলত অৰুণোদয় আঁচনিৰ কাম ক'ত হৈ আছে সেইটো আপুনি প্ৰথমে খবৰ কৰিব লাগিব। তাৰপৰা আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব, লগতে আপোনালোকৰ ধৰি লওক এটা ভাল কোনো বিজনেছ থাকিব নালাগিব। বোলে ডাঙৰ কিবা বিজনেছ আছে, গাড়ী গুৰা আছে, তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি পইচা লাভ নকৰে। লগতে অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, আৰু ৰেচন কাৰ্ড থাকিব লাগিব, ভোটাৰ কাৰ্ড থাকিব লাগিব। এই তিনিওটা নথিপত্ৰ আপোনালোকৰ কাৰণে মেণ্ডেটৰী হয়। এইকেইটা আপোনালোকৰ থাকিবই লাগিব, বিশেষকৈ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড। আপোনালোকৰ যদি নাথাকে তেনেহ'লেও আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰে। যদি এইসমূহ আটাইসমূহ নথিপত্ৰ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আপোনাৰ অঞ্চলত পঞ্চায়ততে হওক, ব্লকতে হওক বা DC অফিচতে হওক, য'ত ধৰি লওক পত্ৰ জমা লৈ আছে বা এপ্লিকেশ্যন যদি লৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি এপ্লিকেশ্যন কৰি অৰুণোদয় আঁচনিৰ কাৰণে কিয় আপুনি যোগ্য ভালদৰে লিখি মেলি আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ গাঁঠি আপোনালোকে জমা দিব লাগিব। যদি তেওঁলোকে সময়মতে এইখিনি ধৰি লওক আগলৈ বহুৱাই দিয়ে আৰু আপোনালোকৰ লিষ্টত যদি নাম আহি যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো মাৰ্চ মাহৰ পইচা সেইটো লাভ কৰাৰ চান্স আছে। কিন্তু যদি মাৰ্চ মাহত নাপায় তেনেকুৱা ক্ষেত্ৰত চৰকাৰ যদি আহে আগলৈ অৰুণোদয় যদি কণ্টিনিউ কৰে তেনেকুৱা ক্ষেত্ৰত ইলেকশ্যনৰ পাছত যেতিয়া অৰুণোদয় পইচা সোমাব তেতিয়া আপোনালোকে যিটো পইচা আছে সেই পইচাটো লাভ কৰিব পাৰিব। কিন্তু আপোনালোকে তাৰ কাৰণে আপুনি সোনকালে গৈ মেলি নথিপত্ৰখিনি জমা কৰোৱাব লাগিব, আৰু যদি আপুনি সময় থাকোঁতে এইখিনি কৰোৱাই দিয়ে তেতিয়াহে আপোনালোকে আহিবলগীয়া সময়ত যিটো পইচা সেইটো লাভ কৰিব। এতিয়া আহোঁ PM কিষাণ আঁচনিখনলৈ, যে PM কিষাণ আঁচনিত আপুনি নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰিব। PM কিষাণ আঁচনিত আবেদন কৰা দুটা প্ৰক্ৰিয়া আছে, এটা হৈছে অফলাইন, এটা হৈছে অনলাইন। অফলাইন প্ৰক্ৰিয়াটো আপোনালোকৰ পঞ্চায়ততো হ'ব পাৰে বা আপোনাৰ গাঁওবুঢ়াৰ থ্ৰু দিও আপুনি PM কিষাণত এপ্লাই কৰিব পাৰে। অঞ্চলভেদে বেলেগ বেলেগ থাকে, গতিকে আপোনালোকৰ পঞ্চায়তত PM কিষাণৰ কাম হয় নে নহয় আপুনি সুধি চাব। কিন্তু বাকী অনলাইনত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, PM কিষাণ আঁচনিখনত এতিয়া আপুনি এপ্লাই কৰিবলৈ হ'লে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপুনি কৰি থোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ আঁচনিখনৰ পইচা লাভ কৰিব বাদেই দিয়ক, আপুনি এপ্লাই কৰিব নোৱাৰে। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়া মেণ্ডেটৰী হৈছে। আপুনি অনলাইনত যেতিয়া এপ্লাই কৰিবলৈ যাব প্ৰথমে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ আছে নে নাই চেক কৰিব। যেতিয়া আপুনি আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব অট'মেটিকলি আহি যাব যে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে নে নাই কৰা। যদি নাই কৰা আপুনি বাকীখিনি
এইখিনি ষ্টেপ কমপ্লিট কৰিব নোৱাৰে যদি কৰি থৈছে তেনেহ'লে আপুনি এপ্লাই কৰিব লাগিব তাৰ পৰা আপোনালোকৰ প্ৰয়োজনীয় যি মাটি ৰিলেটেড নথিপত্ৰ ৰেচন কাৰ্ড সকলোবিলাক দি আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰিব লাগিব তাৰ পৰা যিখিনি প্ৰয়োজনীয় নথিপত্ৰ আপুনি লাভ কৰিব সেইখিনি গৈ আপুনি এগ্ৰিকালচাৰ অফিচত জমা দিবলগীয়া হ'ব পাৰে য'ত এপ্লাই কৰে তাত আপোনালোকে সুধি ল'ব কাৰণ অঞ্চলভেদে কিছুমান বেলেগ নিয়মো থাকে সেইকাৰণে আপোনালোকৰ সেই নথিপত্ৰখিনি যদি পঞ্চায়ত হওক বা ধৰি লওক আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত যদি জমা দিবলৈ কয় তাত গৈ আপুনি জমা কৰোৱাব লাগিব আৰু যদি আপোনালোক এজন প্ৰকৃত কৃষক হয় আৰু যিখিনি নথিপত্ৰ দিয়ে সেইখিনি যদি শুদ্ধ হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণৰ যিটো পইচা সেইটো লাভ কৰিব কিন্তু আপোনালোকৰ যি EKYC লেণ্ড সিডিং আৰু যিটো একাউণ্ট দিয়ে সেইটো আপোনালোকৰ আধাৰৰ লগত লিংক হৈ থাকিব লাগিব তেতিয়াহে আপুনি PM কিষাণে হওক বা অৰুণোদয় আঁচনি হওক পইচা লাভ কৰিব অৰুণোদয় আঁচনিটো নতুন আবেদন কৰিবলৈ হ'লে আপোনালোকে যিটো বেংক একাউণ্ট দিব সেইটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনি পইচা পাব যদি আধাৰ কাৰ্ডৰ লগত লিংক নথকা এটা বেংক একাউণ্ট দি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপুনি পইচা লাভ নকৰে গতিকে এই দুইখন আঁচনিত আবেদন কৰা এই দুটাই প্ৰক্ৰিয়া আছে অফলাইন আছে অনলাইন আছে এতিয়া মই আপোনালোকক ইম্পৰ্টেণ্ট যিটো ইনফৰমেশ্যন দিম বুলি কৈছিলোঁ ভিডিঅ'টো ষ্টাৰ্টিঙত সেইটো কৈ দিওঁ অৰুণোদয় আঁচনি ৰিলেটেড বহুতো এনেকুৱা জেগা আছে য'ত স্কেম বা ফ্ৰড হয় বহুতো লোকক অৰুণোদয় আঁচনিৰ নামত অনলাইন এপ্লাই কৰি দিয়া হয় 500 টকা 1000 টকা পৰ্যন্ত লৈ বহুতে মোক কমেণ্টো কৰে যে অৰুণোদয় আঁচনিত অনলাইন আমাৰ ইয়াত চলি আছে অৰুণোদয় আঁচনিত অনলাইন এপ্লাই কৰিব পাৰিম নেকি গতিকে অৰুণোদয় আঁচনিৰ অনলাইন এপ্লাই কৰা কোনো প্ৰক্ৰিয়া নাই আপোনালোকক যদি কোনোবা কম্পিউটাৰ কেফেত বা কোনোবা ব্যক্তিয়ে যদি পইচা লৈ কয় যে আমি অনলাইন এপ্লাই কৰি দিম ভুলতো পইচা নিদিব চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে অনলাইন এপ্লাই কৰা কোনো চিষ্টেমে ওলোৱা নাই PM কিষাণৰ আছে অৰুণোদয় কোনো চিষ্টেম নাই গতিকে আপোনাক যদি এপ্লাই কৰাৰ বাবদ কোনোবাই পইচা লৈছে 1500 টকা নিদিব অফলাইনত আপুনি নিজে গৈ প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব অনলাইনত আবেদন কৰি দিম বুলি ক'লে 500 টকা দিয়ক 100 টকা দিয়ক 50 টকা দিয়ক কেতিয়াও নিদিব কাৰণ অৰুণোদয় আঁচনি অনলাইন এপ্লাই কৰাৰ প্ৰক্ৰিয়া চৰকাৰে এতিয়ালৈকে অনাই নাই গতিকে এইকেইটা আছিলে যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আপোনালোকৰ স্ক্ৰীণত আৰু দুটা ভিডিঅ' ওলাই আছে দুইটাই যথেষ্ট গুৰুত্বপূৰ্ণ হয় নিশ্চয় এবাৰ চেকআউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ